আপোনালোকৰ মানসিকতাটো এনেকুৱা যে যদি সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, প্ৰমোদ বড়ো, অতুল বৰা, কেশৱ মহন্ত একত্ৰিত হয়, এই প্ৰশ্নটো তেতিয়া আপোনালোকে নকৰে। গতিকে সাংবাদিকসকলে কেনেকুৱা প্ৰশ্ন কৰিলে নিৰপেক্ষ যেন অনুভৱ হয়, তাৰ দায়িত্ব এটা আপোনালোকেও ল'ব লাগে। যিদিনাখন অতুল বৰা, কেশৱ মহন্ত, মই, সৰ্বানন্দ সোণোৱাল, দিলীপ শইকীয়া, প্ৰমোদ বড়ো, ইউ.জি. ব্ৰহ্ম একত্ৰিত হওঁ, তেতিয়াতো আপোনালোকে প্ৰশ্নটো ক'তোৱে নকৰে। গতিকে আপোনালোকৰ যিটো বায়াছনেছ, সেইটোক দেখিলে মোৰ আপোনালোকৰ প্ৰতি মাজে মাজে সান্তনাও উপজে, অলপ খঙো উঠে, অলপ বেয়াও লাগে, অলপ দুখো লাগে যে আপোনালোক ইমান বায়াছ কিয় হৈছে। আৰু এই যিকেইজন মানুহ লগ লাগিছে তেওঁলোকে কিমানবাৰ হাৰিব লাগে। আৰু মইতো বাৰে বাৰে আপোনালোকক দেখুৱাই দিলোঁ যে এইবিলাক কোনো হিৰো নহয়। প্ৰথমতে বিধানসভাত হৰুৱালোঁ, লোকসভাত হৰুৱালোঁ, পঞ্চায়তত হৰুৱালোঁ, এতিয়াও আপোনালোকৰ মায়ামোহ শেষে হোৱা নাই। গতিকে 26ত ভাল কৰি হাৰিলে মই আশা কৰোঁ যে আপোনালোকৰ মায়ামোহটো পাৰ্মানেণ্টলি নোহোৱা হ'ব। ক'লো নহয়, 21তো কোনেও ভুল কৰা নাই। 21ত যেতিয়া হাগ্ৰামা মহিলাৰী, বদৰুদ্দিন আজমল, ৰিপুণ বৰা এই গোটেইবোৰ একলগ হৈছিল, আপোনালোকে কিমান তালাফাল লগাইছিলে। আপোনালোকৰ নিউজবিলাক মাজে মাজে মই পঢ়ি থাকোঁ, 21ৰ নিউজবিলাক আজিকালি ইউটিউবত পাই নহয়। গতিকে মই মাজে মাজে এই নিউজবিলাক উলিয়াই পঢ়ি থাকোঁ। গতিকে আপোনালোকে নিজৰ 21ত কৰা নিউজবিলাক পঢ়িবচোন, যে বিজেপি গ'লেই আৰু নায়েই। কৰিছিল নাই 21ৰ নিউজবিলাক আপোনালোকে অলপ উলিয়াই চাবচোন। গতিকে সেইকাৰণে মই ভাবোঁ যে আপোনালোকে যিটো আশা কৰি আছে এইটো বাস্তৱত নহ'ব। এইটো এই BTC ইলেকশ্যনতে তাৰ ৰিজাল্ট পাব।